আলহামদুলিল্লাহ ফাইনেলি আমিও কৰিলোঁ ইফতাৰ পাৰ্টি কাৰ লগত কৰিলোঁ আৰু কিমান হুলস্থুল কৰিলোঁ আৰু ইফতাৰীৰ কাৰণে মই ঘৰৰ পৰা কি বনাই লৈ গ'লোঁ বলক চাওঁ ইফতাৰ পাৰ্টি কৰিলোঁ আমাৰ বাইটিহঁতৰ ঘৰত অকলেতো সদায় কৰা হয় কিন্তু গোটেইকেইটা একেলগত কৰিলে খুচিটোৱে বেলেগ আৰু মই বনাই লৈ গৈছোঁ মালাই ব্ৰেড কাষ্টাৰ্ডটো কেনেকৈ বনাইছোঁ বলক চাওঁ ইয়াতে মই ঠাণ্ডা গাখীৰ লৈছোঁ বাটিত আৰু এইফালে মই গাখীৰ বহাই দিছোঁ আৰু ফ্লেভাৰৰ কাৰণে মই দিছোঁ 2-3টা এলাইচি আৰু ইয়াতে মই কাষ্টাৰ্ডখিনি ঢালি দিছোঁ আৰু ভাল কৰি কাষ্টাৰ্ডখিনি বনাই লৈছোঁ মই আৰু এইফালে ঘি দি অলপ হালকা কৰি ব্ৰেডখিনি মই ভাজি লৈছোঁ আৰু এইফালে একদম বেছি কৰি লৈছোঁ মই ড্ৰাই ফ্ৰুটছ আৰু কালাৰিঙৰ কাৰণে অলপ মই টুটি ফুটি লৈছোঁ ইয়াতে মই কাষ্টাৰ্ডখিনি ঢালি দিছোঁ আধা দি দিছোঁ আধাতকৈও কম দিছোঁ মই আৰু লেয়াৰ দিম সেইকাৰণে ইয়াতে মই ব্ৰেড দি দিছোঁ তাৰ ওপৰত মই আকৌ কাষ্টাৰ্ডৰ লেয়াৰ দি দিছোঁ ভাল কৰি মই মিলাই দিম যেন ব্ৰেডটো সফ্ট হৈ যায় আৰু মই আগত চেনি দিয়া নাই সেইকাৰণে মই দিছোঁ ইয়াতে কোকোনাট চুগাৰ তাৰপিছত আকৌ মই এবাৰ লেয়াৰ দি দিছোঁ ব্ৰেডৰ মই 3টা লেয়াৰ দিছোঁ আৰু যিমানখিনি আছিল মই একেবাৰে ঢালি দি দিছোঁ এইটো কিন্তু খাবলৈ বহুত ইয়াম্মি আকৌ দি দিছোঁ মই কোকোনাট চুগাৰ আৰু যিমান ড্ৰাই ফ্ৰুট মই কাটি লৈছোঁ গোটেইখিনি মই ওপৰত দি দিছোঁ হৈ গৈছে ৰেডি মালাই ব্ৰেড কাষ্টাৰ্ড এইটো হৈছে ইয়াৰ ফাইনেল লুক চাওকচোন ইমান ধুনীয়া হৈছে আৰু এইটো মই 1 ঘণ্টা আগতে বনাইছোঁ বনাই কেনে ফ্ৰিজত থৈ দিছোঁ এইটো ঠাণ্ডা হ'লে খাই ভাল লাগে ফ্ৰিজত থৈ কেনে মই পিছত ৰেডি হৈছোঁ হৈ কেনে আমি ওলাই গ'লোঁ যাই কেনে চাওঁ সিহঁতৰ বনাই হৈছে লগৰ ভাগৰ মানুহক দিব সেইকাৰণে একেলগত গোটেইকেইটা ৰেডি কৰিলোঁ ময়ো যাই কেনে ৰেডি কৰিলোঁ আমাৰ ভিনিয়ে আকৌ আমাৰ কাৰণে ৰেডি কৰি আছে মোক জিলাপিও খাব বহুত দিনৰ পৰা মন গৈছে সেইকাৰণে মই জিলাপি লৈ গৈছোঁ যে গোটেইকেইটা একেলগত খাম অকলে কাৰণে মই খোৱা নাই একেলগত খাইয়ে ভাল লাগে আমাৰ পেটলা দুটা বহি গৈছে এটা মোৰ হয় এটা বাইটিৰ হয় আমাৰ ডাঙৰটোৱে আকৌ ধেমালি কৰি আছে সিহঁতে খাব বেছি পালে পেটলা বুলি হৈ গৈছে ৰেডি থেংক ইউ ফৰ ৱাচিং